যেনে তেনে বাচি আহিলোঁ মৰাৰ পৰা। জ্বৰ, কাহ, চৰ্দি সকলোখিনিয়ে মই একেবাৰে হেঁচা মাৰি ধৰিলে। ইয়াত ঢকুৱাখানাত দেখুৱাই ভাল নহ'ল। তাৰ পৰা গৈ ধেমাজি পালোঁগৈ। ধেমাজিতো এৰাতি থাকিলোঁ, তাতো ভাল নহ'ল। ভাল নোহোৱাৰ কাৰণে মই ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ আহি এতিয়া ইয়াতে গাঁৱলীয়া দৰৱো খাইছোঁ আজিৰ পৰা, নিমুনীয়া দৰৱ। চাই লওঁচোন কি হয়। বাৰু মেডিকেলৰ পৰা আহিব পৰা বহুতখিনি মানে ভাল পাইছোঁ মই। তাত থাকোঁতেতো মই একোৱে কৰিব পৰা নাছিলোঁ বা ইয়াতো বাৰু নোৱাৰিছিলোঁ, কিন্তু যথেষ্টকণ এতিয়া ভাল পাইছোঁ। খালি মানুহজনী দুৰ্বল হৈ আছোঁ, যিহেতু এসপ্তাহ দিন জ্বৰত পৰি থাকিলোঁ, সেইকাৰণে দুৰ্বল হৈ আছোঁ। আৰু মোৰ পিছতে ল'ৰাটো পৰিলে, যিহেতু মোৰ গা বেয়া আছিল, জ্বৰ আছিল, সি মোৰ ওচৰলৈ আহি থাকে আৰু মাকৰ ওচৰলৈতো ল'ৰা আহিবই। সেইকাৰণে তালৈও হৈ গ'ল জ্বৰ। তাকো এতিয়া মেডিকেল কৰিবলগীয়া হ'ল। আকৌ মেডিকেল কৰি এতিয়া গাঁৱলীয়া দৰৱ খুৱাই সিও অলপ ভাল পাইছে, ময়ো অলপ ভাল পাইছোঁ। আৰু আপোনালোকেও বাচি থাকক, ল'ৰা ছোৱালীকো অকণমান সাৱধানে ৰাখক। মানে কি গৰমটো যি পৰিছে আৰু বহুত বেয়া জ্বৰ এইবাৰ, মানে বহুত বেয়াকৈ হৈছে আৰু মানে নিজে মই হাৰ মানি গৈছোঁ। মানে মই জীৱনত ইমানজনী হ'লোহি আজিলৈকে মই এনেকুৱা জ্বৰ কেতিয়াও পোৱা নাই। বহুত শাস্তি খালোঁ মানে এইবাৰ জ্বৰটোৰ পৰা। সেইকাৰণে কৈছোঁ সকলোৱে বাচি থাকক, সুস্থ থাকক, ভালে থাকক। ধন্যবাদ।